সকলোলৈকে আজি মই আপোনালোকলৈ লৈ আহিছোঁ আমাৰ বিদ্যালয়ৰ এখন প্ৰাচীৰ পত্ৰিকা। এই প্ৰাচীৰ পত্ৰিকাখন আচলতে বনাইছিলোঁ মই আৰু মোৰ সহকৰ্মী দেৱিকা দে বাইদেউ। কিন্তু দেৱিকা দে বাইদেউ ইতিমধ্যে ইয়াৰ পৰা ট্ৰেন্সফাৰ হৈছে, সেইকাৰণে ভাবি কৰিম বুলি কৰাও হোৱা নাছিলে ভিডিঅ'টো। আজি সেইকাৰণে মই কৰোঁ বুলি ভাবিলোঁ। আপোনালোকে চাবচোন আৰু কেনেকুৱা হৈছে। প্ৰথম অপেনিং কৰিছোঁ। এই প্ৰাচীৰ পত্ৰিকাখনৰ নাম দিছোঁ অৰুণোদয়। এইটো দেখিছেনে, সূৰ্য ৰাখি থৈছোঁ, নামটোৰ লগত এইটো মিলিব বুলি ভাবিছোঁ। তাৰপিছত এইখন দিছোঁ অসমৰ মেপ। ইয়াতে আমাৰ এই নগাঁও ডিষ্ট্ৰিক্টটো আছে। আমাৰ স্কুলখন যিহেতু নগাঁও ডিষ্ট্ৰিক্টত, গতিকে সেইটো এতিয়া খুলি দেখুৱাম। ফোনটো মানে এনেকৈ ৰাখিছোঁ। মাজতে কৈ লওঁ, দেৱিকা দে বাইদেউৰ লগত এটা মোৰ ফটো আছে। ফটোখন ভিডিঅ'টোৰ লগত ক্লিক কৰি জইন কৰি দিম, যিহেতু তেওঁ কষ্ট কৰিছে মোৰ লগত সমানে, নহ'লে সেইটো মোৰ তাৰমানে বহুত বেয়া লাগি থাকিব। ফটোৰ জৰিয়তে তেওঁ আপোনালোকে দেখিব। দেখিছেনে? চাওকচোন, ইয়াত আমি দিছোঁ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, এনেকৈ ডিচেম্বৰলৈকে মাহকেইটা। আৰু ইয়াৰ প্ৰত্যেকটোতে আছে কিছুমান ইভেণ্ট আৰু এই মাহত জন্মগ্ৰহণ কৰা মহান ব্যক্তিসকলক দিছোঁ। এতিয়া এইটো জানুৱাৰী মাহ, নেতাজী সুভাষ চন্দ্ৰ বসুক দিছোঁ, 23 জানুৱাৰী তেওঁৰ জন্মদিন। তাৰপিছত ফেব্ৰুৱাৰীত দিছোঁ সৰোজিনী নাইডু। তাৰপাছত ইয়াৰ মাৰ্চত ফাকুৱা হয় আমাৰ হোলী। এপ্ৰিল বহাগ বিহু, বিহুৰ এটা দিছোঁ। তাৰপিছত এইটো ৰবীন্দ্ৰনাথ ঠাকুৰ 7 মে'। তাৰপিছত জুন মাহত দিছোঁ বিষ্ণুপ্ৰসাদ ৰাভাৰ 20 জুন ৰাভা দিৱস। তাৰপিছত জুলাইত দিছোঁ চন্দ্ৰশেখৰ আজাদ। আগষ্টত এইটো স্বাধীনতা দিৱস। ছেপ্টেম্বৰত ডক্টৰ ভূপেন হাজৰিকা দেৱৰ দিছোঁ। তাৰপিছত অক্টোবৰত দিছোঁ আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ। নৱেম্বৰত দিছোঁ লাচিত বৰফুকন। আৰু ইয়াত ডিচেম্বৰত দিছোঁ খ্ৰীষ্টমাছ। আমাৰ যিহেতু খ্ৰীষ্টমাছ ডিচেম্বৰত পালন কৰা হয়, এইটো ছাইড বনালোঁ এনেকৈ। তাৰপিছত ইয়াত দিছোঁ ইয়াত বিহুৰ আমাৰ বিহু 3টা, সেই 3টা বিহুৰ লগত জড়িত যিমানখিনি ইয়াত দিছোঁ। ইয়াত লিখি দিছোঁ বিহু উৎসৱ কৃষি কৰ্মৰ লগত জড়িত। বিহু প্ৰথম আৰম্ভণি এইটোহে আচলতে, বিহু অসমৰ জাতীয় উৎসৱ। তাৰপিছত বিহু 3টা, বহাগ বা ৰঙালী, কাতি বা কঙালী, মাঘ আৰু ভোগালী বিহু। ল'ৰা ছোৱালীয়ে যাতে পঢ়িয়ে বিহুৰ এটা ধাৰণা ল'ব পাৰে। বিহুৰ আগদিনাখনক উৰুকা বুলি কোৱা হয়। বহাগ বিহু চ'ত আৰু বহাগ মাহৰ সংক্ৰান্তিৰ দিনাৰ পৰা 7 দিনলৈকে পালন কৰা হয়। তেনেকৈ আহিন আৰু তেনেকৈ প্ৰতিটো সংক্ৰান্তিত পালন কৰা হয়। এইটোত কাতি বিহু উদযাপনৰ কথাটো দিছোঁ। পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা মাঘ বিহু পালন কৰা হয়। বহাগ বিহুত লোকসংগীত আৰু লোকনৃত্য পৰিৱেশন কৰা হয়। তাৰপিছত 7 দিনীয়াকৈ পালন কৰা বিহুসমূহ দি দিছোঁ। গৰু বিহু, মানুহ বিহু, গোসাই বিহু, তাৰপিছত তাঁতৰ বিহু, নাঙলৰ বিহু, তাৰপিছত কুটুম বিহু আৰু চেৰা বিহু, এই 7 বিহুৰ নামো দি দিছোঁ। তাৰপিছত কাতি বিহু তুলসীৰ তলত আৰু পথাৰত চাকি জ্বলোৱা হয়। তাৰপিছত দিছোঁ মাঘ বিহুত মানুহে মেজি বা ভেলাঘৰ সাজি সেৱা জনায় আৰু ভোজ ভাত খায়, এইটো দিছোঁ। এইখিনি বিহুৰ বিষয়ে। তাৰপিছত ইয়াত দিছোঁ, এইটো আছে অসমৰ মাটিকালি ৭৮,৪38 বৰ্গ কিলোমিটাৰ। তাৰপিছত ভাৰতৰ উত্তৰ পূবত অসম অৱস্থিত। অসমৰ এটা ধাৰণা, অসমৰ ৰাজধানী দিছপুৰ, অসমৰ মুখ্য ভাষা অসমীয়া। তাৰপিছত এছিয়া মহাদেশৰ ভিতৰত অসমৰ ডিগবৈত প্ৰথম তেলৰ খনন কাৰ্য হৈছিল। তাৰপিছত অসম চাহ আৰু এশিঙীয়া গড়ৰ বাবে বিখ্যাত। এইখিনি আমাৰ অসমখনৰ এটা থুলমূল ধাৰণা। তাৰপিছত এইখন গামোচাৰ এটা প্ৰতিচ্ছবি, এইটো আমি ড্ৰয়িং পেপাৰেৰে বনাই পেলাই এনেকৈ দিছোঁ। ইয়াত আমাৰ তেতিয়াৰ আমাৰ নগাঁৱৰ DI ছাৰৰ ইয়াত ছবি আছে। এনেদৰে আমি প্ৰাচীৰ পত্ৰিকাখন নিৰ্মাণ কৰিছিলোঁ। কেনেকুৱা হৈছে কমেণ্টত জনাবচোন।
ছবিখনত বহুত আমাৰ মন প্ৰাণ জড়িত হৈ আছে, বহুত ভাল লাগিছিল বনায়ো। আৰু এনেকৈ আমি ৰাখিছোঁ, সদায় এনেকৈ ৰাখোঁ যাতে ল'ৰা ছোৱালীও নষ্ট কৰিব নোৱাৰে। এতিয়া বন্ধ হৈ থাকিব আৰু ল'ৰা ছোৱালীয়ে দৰকাৰ হ'লে চাব পাৰিব, ডাঙৰেও চাব পাৰিব। ভিডিঅ'টো আজিলৈ ইমানেই।